হেল্ল', আজি আহি আছোঁ মোৰ ডাঙৰ মামাৰ ঘৰত। প্ৰায় 1 বছৰ পিছত আহি আছোঁ দেই। কিবা এটা স্পেচিয়েল অকেজন আছে, সেইকাৰণে আহি আছোঁ। প্লাছ মই গোটেই ফেমিলিক লগ পাম, সেইটো মোৰ ফূৰ্তি হৈ লাগি আছে। এয়া চাওক, আমাৰ কলীয়াভোমোৰা ব্ৰিজৰ ওপৰেদি আহি আছোঁ। ইফালে এয়া মোৰ সৰু ল'ৰা লয় চিপছ খোৱাত ব্যস্ত। এইফালে মোৰ সৰু ভণ্টি হামিয়াই আছে, আৰু সেইফালে সেইজন শুই আছে মোৰ ভাইটি। আহি আছোঁ দেই। এয়া সিফালে দুষ্টামি কৰি আছে। এনেকৈ আহি আমি আহি পাই গ'লোঁ মোৰ ডাঙৰ মামাৰ ঘৰ। এইটো আমাৰ ডাঙৰ মামাৰ ঘৰ। আৰু ঘৰটো এইটো কাৰণেই দেখালোঁ যে ওপৰত লিখা আছে মাধৱী ভৱন। আৰু এই মাধৱী ভৱন কিয় নামটো দিলে গম পাইছেনে? মাধৱী বৰা মোৰ আইতামাৰ নাম, আৰু মামাই সেইকাৰণে নিজৰ মাতৃৰ নামত ঘৰটো ৰাখিছে। এয়া আহি পেলাই সৰু ল'ৰাই বহুত দুষ্টামি কৰি আছে। আমি আহিছিলোঁ এটা বেলেগ অকেজনৰ কাৰণে, সেইটো আছে কালিলৈ। আৰু আজি হ'ল মামাৰ বাৰ্থডে। মই গম পোৱা নাছিলোঁ দেই, পটককৈ গম পালোঁ। মই নিজেই ছাৰপ্ৰাইজ হৈ গৈছোঁ। আৰু সকলো ফেমিলি মেম্বাৰ গোট খোৱাৰ কাৰণে এনেদৰে মামাৰ বাৰ্থডেটো চেলিব্ৰেট কৰা হৈছে। এয়া মামাই কেক কাটিছে, আৰু সকলোখিনি ইমানেই ব্যস্ত যে বহুত দূৰে থাকে, সদায় লগ পোৱাটো সম্ভৱ নহয়। এনেকুৱা অকেজনতহে লগ পোৱা যায়। সেয়ে মই স্মৃতি হিচাপে এইখিনি অকণমান কেপচাৰ কৰি ৰাখিলোঁ। এয়া চাওক, আজিলৈ বাই।